মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আহা তোমালোকৰ অংক পাঠ্যপুথিৰ অনুশীলনী 1E অংকসমূহ কৰোঁ। এতিয়া চোৱা 1E 1 নম্বৰত কৰিবলৈ কোৱা হৈছে তলৰ প্ৰতিটো সংখ্যাৰ দশকলৈ আসন্ন মান উলিওৱা। ৰাউণ্ড অফ ইচ of the following numbers to the nearest tens। আমি কি কৰিব লাগে? ৰাউণ্ড ফিগাৰ কৰিব লাগে। ৰাউণ্ড ফিগাৰ বুলি কোৱা হয়, অৰ্থাৎ আসন্ন মান কৰিব লাগে। আসন্ন মান হৈছে যে মোটামুটি মান এটা। আমি কোনো এটা সংখ্যাক হিচাপ কৰাৰ সুবিধাৰ্থে বা পঢ়িবলৈ সুবিধাৰ্থে আমি কি কৰোঁ? এটা মোটামুটি নাম্বাৰ এটা ধৰোঁ আৰু সেই নাম্বাৰটোকেই এপ্ৰক্সিমেট নাম্বাৰ বা আসন্ন মান বুলি কোৱা হয়। আসন্ন মান সেইকাৰণে আমি ব্যৱহাৰ কৰোঁ যাতে কোনো এটা সংখ্যাক আমি কি পঢ়িবলৈ বা হিচাপ কৰিবলৈ ইজি হয়, অৰ্থাৎ সহজ হৈ পৰে। এতিয়া চোৱা, আসন্ন মান সদায় শূন্যত আমি কি কৰোঁ? ওচৰত থকা শূন্যত ধৰি লওঁ। ধৰা আমি 5 যদি থাকে, 5 থাকিলে আমি তাক 1 যোগ কৰি ওচৰৰ আমি দশকৰ সংখ্যাটো ল'ম, অৰ্থাৎ শূন্য থকা সংখ্যাটো ল'ম। আৰু 5তকৈ কম থাকিলে আমি কি কৰিম? তাক ডিনাই কৰিম, অৰ্থাৎ এৰি দিম। 5টোক এৰি দিম। ধৰা এই 1 নম্বৰটোকে চোৱাচোন। 1 নম্বৰটো চোৱা, 1ৰ 1টো উত্তৰ। 48ৰ 10ক স্থানৰ আসন্ন মান সমান হ'ল। সমান দিবও পাৰা বা নিদিলেও হ'ব, ডাইৰেক্টলি লিখি দিব পাৰা, আসন্ন মান লিখি কিনে। এছো 48, ইয়াত দশকৰ একক দশক, এই দশকৰ স্থানৰ আসন্ন মান উলিয়াব লাগে। তেতিয়া আমি চাব লাগিব এককৰ ঘৰত কি আছে? 8 আছে। 8টো 5তকৈ সৰু নে ডাঙৰ? 5তকৈ সৰু। তেতিয়াহ'লে আমি ইয়াৰ পূৰ্বৱৰ্তী সংখ্যাটো ইয়াৰ লগত 1 যোগ কৰি কিনে সংখ্যাটো পাতি দিলেই হ'ল। অৰ্থাৎ ইয়াৰ 48ৰ পাছত শূন্য থকা সংখ্যাটো পাতিলেই হ'ল। ইয়াৰে প্ৰথমটো কি কৰিম? আগৰ সংখ্যাটোক 1 যোগ কৰি দিম আৰু ইয়াৰ পাছৰটো 0 লিখি দিম। ধৰা ইয়াত কি আছে? 8 আছে নহয়। 8 থাকিলে ই 5তকৈ ডাঙৰ, গতিকে এই প্ৰথম সংখ্যাটোক 1 যোগ কৰি কিমান হ'ব? 4 আছিলে, 5 হৈ যাব। আৰু পাছত কি হ'ব? 8টো 0 কৰি দিম আমি। অৰ্থাৎ ইয়াৰ পিছৰ সংখ্যাটো কিমান? 50। আসন্ন মান হ'ব 50। 48ৰ আসন্ন মান। তাৰমানে এই এককৰ ঘৰত থকা সংখ্যাটো যদি 5তকৈ ডাঙৰ হয়, তেতিয়া ইয়াৰ আগত থকা সংখ্যাটো, এই দশকৰ ঘৰত থকা অংকটোৰ লগত 1 যোগ হ'ব। কিমান হ'ব? 1 যোগ হ'লে 5 হৈ যাব আৰু পাছত থকা সংখ্যাটো 0 হৈ যাব। হ'ল। এতিয়া চাবা, এতিয়া উত্তৰ 32ৰ দশকৰ লিখিব লাগিছিলে। 32ৰ দশকৰ স্থানৰ, দশক স্থানৰ হ'ব, দশকৰ নিলিখিলে, দশক স্থানৰ ৰ'টো ইয়াত দি দিলোঁ যে আসন্ন মান দশক স্থানৰ আসন্ন মান। চোৱা ইয়াত কিমান আছে? এককৰ ঘৰত 2 আছে, 5তকৈ সৰু। তেতিয়া আগৰটো সংখ্যাটো, অৰ্থাৎ প্ৰথম সংখ্যাটো
দহকৰ ঘৰত থকা সংখ্যাটো কিমান 3 বহি যাব আৰু 5ত থকা সংখ্যাটো কি হৈ যাব 0 হৈ যাব হল যদি 5তকৈ ডাঙৰ থাকিলে হয় 5 বা 5তকৈ ডাঙৰ তেতিয়া 1 যোগ হলে হয় দহকৰ স্থানত কিন্তু 5তকৈ সৰু হল 2 আমি কি কৰিম দহকৰ স্থানত যিটো অংক আছে ডাইৰেক্ট পাতি দিম আৰু 5ৰটো ডিনাই কৰিম অৰ্থাৎ এৰি দিম 0 হৈ যাব হ'ব 3 নম্বৰটো কি আছে উত্তৰ লিখিয়ে পেলো ন উ বুলি লিখিলে হলে 75ৰ দহক আৰু লিখিয়ে দিওঁ ন লিখিয়ে ল'বা আৰু দহকৰ স্থানৰ আসন্ন মান হ'ব বা মান লিখিলে মান দেখো 75 আছে 5 যদি 5 থাকে হল 5 বা 5তকৈ ডাঙৰ থাকিলে আমি দহকৰ অংকটো একক দহক এই দহকৰ অংক কিমান আছে 7 আছে ইয়াৰ লগত 1 যোগ হ'ব এই 7টো কিমান হৈ যাব 8 হৈ যাব আৰু 5টো কি হৈ যাব 0 মানে এই ডাঙৰ থকাৰ কাৰণে এই 1টো ইয়াত যোগ হৈ যাব হ'ব 80 হৈ গ'ল হৈছে ধৰিব পাৰিছা 5 বা 5তকৈ ডাঙৰ থাকিলে দহকৰ অংকটোৰ লগত 1 যোগ হ'ব দহকৰ অংক 7 আছিলে 8 হ'ব আৰু 5টো 0 হৈ যাব মানে 5ত আমি যিকোনো সংখ্যা থাকিলে 0 বহামে 5ত দেই এককৰ ঘৰত 0 কৰিম আমি 4 নম্বৰটো চোৱা কিমান আছে 89ৰ দহকৰ স্থানৰ আসন্ন মান কিমান দহকৰ স্থানৰ আসন্ন মান কিমান এটা চোৱা কিমান আছে একক দহক এই দহকৰ স্থানলৈ মানে 9 আছে 5তকৈ ডাঙৰ গতিকে ই 8ৰ দহকৰ অংকৰ লগত কিবা 1 যোগ হ'ব কিমান হ'ব 9 আৰু 5ত 0 এটা পাতি দিবা হল 90 হল এইটো কি আছিলে 9 আছিলে 5তকৈ ডাঙৰ গতিকে এই দহকৰ ঘৰৰ অংকটো 1 যোগ হ'ব আৰু পিছত 0 বহি যাব এতিয়া কি হ'ব 8 আছিলে 9 হ'ব 0 হল নেক্সট চোৱা মই নেক্সট ভিডিঅ'ত দিম দেই আজিলৈ হ'ব ভিডিঅ'টো দীঘল নকৰোঁ অলপ দীঘল হ'লে মানে কি অসুবিধা হৈ যায় গতিকে বুজাত তোমালোকক ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ নেক্সটটো দিবলৈ মই চেষ্টা কৰিম দেই ভিডিঅ'সমূহ চিৰিয়েলি চাই থাকিবা প্লেলিষ্ট কৰি দিম আজিলৈ হ'ব যদি ভিডিঅ'টো চাই যদি ভাল পাইছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু কমেণ্ট কৰিবা কেনে পাইছা দেই যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা তোমালোকৰ একটা শ্বেয়াৰ আৰু লাইকে মোৰ বহুত উৎসাহিত কৰে আজিলৈ হ'ব যদি আকৌ কওঁ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা যদি ছাবস্ক্ৰাইব কৰি লোৱা আৰু সময়মতে ভিডিঅ'সমূহ পাই থাকিবলৈ বেল আইকনটো টিপি থবা যাতে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ হ'ব ইয়াতে ৰাখোঁ বাই